আজি এটা পবিত্ৰ দিন ৰামকৃষ্ণ পৰমহংসজীৰ আজি 191 বছৰীয়া জন্ম জয়ন্তী ডিগবৈ ৰামকৃষ্ণ মিছন ছ'চাইটি আজি গঠন ইয়াত উদযাপন কৰিছে আৰু আমাকো ইয়াত এজন অতিথি হিচাপে নিমন্ত্ৰণ কৰিছে। তো গতিকে আমি ডিগবৈ ৰামকৃষ্ণ মিছন ছ'চাইটিলৈ আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 191 বছৰ আগত ৰামকৃষ্ণ পৰমহংসজী জন্ম হৈছিল আৰু তেখেতে বিশ্বাস কৰিছিল যে সকলো ধৰ্ম একেই, কিন্তু সেই ধৰ্ম উপাসনা কৰাৰ পদ্ধতি বেলেগ বেলেগ। তো আজি আমাৰ পৃথিৱীত এইটো এটা অতি প্ৰাসংগিক হৈ পৰিছে যে আমি আজি পৃথিৱীত যি ভেদাভেদ ধৰ্মক লৈ দেশক লৈ যি ৰাজনীতি কটাকটি মৰামৰি যুদ্ধ বিগ্ৰহ হৈছে, সেই পৰিপ্ৰেক্ষিতত আজি আমাৰ ৰামকৃষ্ণ পৰমহংসজীৰ যি আদৰ্শ সকলোৰ প্ৰতি সমান, সকলো ধৰ্ম একেই, এই কথাখিনি আজি আমাৰ অতি প্ৰাসংগিক হৈ পৰিছে। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে যে তেখেতৰ যি ৰামকৃষ্ণ মিছন ছ'চাইটি স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰিছিল, তো সেয়া এটা আটাইতকৈ ভাল লগা এটা হ'ল চৰিত্ৰ গঠনৰ জৰিয়তে আমাৰ যিসকল উঠি অহা প্ৰজন্ম, সেই প্ৰজন্মবিলাক অতি মানৱ হিচাপে এইখন সমাজত একোজন মানৱ হিচাপে জীয়াই থাকিবৰ কাৰণে আচলতে তাৰ প্ৰভাৱ পৰিছে। আৰু সেইকাৰণেই এই যিসকল বিশেষকৈ বংগীয় ভাষী লোক আছে, তেখেতসকলৰ যিসকল সন্তান, সেইসকল একোজন সুনাগৰিক হিচাপে পৰিগণিত হৈ আহিছে। আৰু আমি আশা ৰাখিম এই মতবাদতে আমি সকলোৱে বিলীন হৈ পেলাই আমি এক মানৱ জাতি, আমি কোনো ভাষাক লৈ, ধৰ্মক লৈ, জাতিক লৈ ভেদাভেদ নহওঁ। আমি আজি এই পবিত্ৰ দিনটোত তাকে আমি সংকল্প গ্ৰহণ কৰিছোঁ। আৰু শেষত স্বামী ৰামকৃষ্ণ পৰমহংসৰ এই জন্ম জয়ন্তীত উপস্থিত থকা সকলোটিলৈ মোৰ তৰফৰ পৰা মই সাদৰেৰে নমস্কাৰ জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।